আৰু আমি যদি কওঁ যে পৰ্যটন হিচাপে যদি কাম কৰিবলগীয়া হয় পাৰ্টিকুলাৰলি অসমত ট্ৰিমেণ্ডাছ স্ক'প অসমত আছে যিটো কাম আমি পূৰ্বৰ পৰা কৰিব লাগিছিলে কৰা হোৱা নাই আৰু কৰা নোহোৱাৰ বহুত কাৰণ আছে কাৰণ কিয় যি অসমৰ যিটো পৰিৱেশ আছিলে আজিৰ পৰা যদি মই দুটা দশকৰ আগলৈ ঘূৰি যাওঁ যে চাৰিওপিনে বন্ধ গুলী বাৰুদ যি অশান্তিময় পৰিৱেশ আছিলে সেইটো এটা কাৰণ আছিলে আৰু যাৰ কাৰণে আমাৰ অসমত যেহেতু আমি ভাবোঁ যে কাৰণ মানে সকলোৱে বিশ্বৰ বহুতে যিসকলে ইয়াতে আহিছে তেওঁলোকে কয় যে অসম স্বাভাৱিকতে আসাম ইজ দ্য হাব অফ দ্য টুৰিজিম ইন ইণ্ডিয়া ইণ্ডিয়াৰ হাব বুলি ক'ব পাৰে কিন্তু সেই যিটো আমাৰ পজিশ্যন আহিব লাগিছিলে সেইটো আমাৰ অহা নাছিলে আমাৰ যি সাম্প্ৰতিক পৰিস্থিতি আছিলে আৰু যাৰ কাৰণে আমাৰ এটা সময়ত এনেকুৱা আছিলে যদি আমি 2000 যদি আমি 11 চনলৈ ঘূৰি যাওঁ তেতিয়া আমাৰ ফৰেন টুৰিষ্ট আহিছিলে আমাৰ ডাটা মতে অনলি 3000 আৰু তাৰ পৰৱৰ্তী সময়ত যদি যাওঁ আমি যদি 21 পৰা 25 চনলৈ যদি যাওঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ পদক্ষেপ যি অসমত যি আন্দোলন বৰ্জিত পৰিৱেশ সকলো দল সংগঠনৰ সহায় সহযোগ তেখেতে কৈছিলে যে অসমখন যদি আমি আগুৱাই নিবলগীয়া হয় সকলোৱে শান্তিপূৰ্ণ পৰিৱেশত বৰ্তাই ৰাখিব লাগিব অসমখন আৰু তেখেতৰ যি প্ৰচেষ্টা আৰু লগতে যি ক্ৰাইম মিনিমাইজ হোৱাৰ যিটো ক্ৰাইম ব্যুৰ অফ যদি আমি ইণ্ডিয়াত যদি ৰেকৰ্ড চাওঁ তেতিয়া দিনক দিনে ক্ৰাইম কমি অহাৰ বাবে শান্তিপূৰ্ণ পৰিৱেশৰ বাবে যি সময়ত আমাৰ 3000 যদি আমাৰ যদি সেই আছিলে আৰু এতিয়া যদি আমি শেহতীয়াকৈ চাওঁ ৰিচেণ্টলি লাষ্ট ইয়াৰ নিয়াৰ এবাউট 30,000 ফৰেন টুৰিষ্ট ভিজিটেড আছাম আৰু লগতে যদি ইণ্ডিয়ান টুৰিষ্ট যদি চাওঁ ইণ্ডিয়ান টুৰিষ্ট পূৰ্বতে 20 লাখ আহিছিলে যদি আমি 16 চনৰ আগলৈ চাওঁ আৰু যোৱাবাৰলৈ আমি দেখিছোঁ নিয়াৰলি 80 লাখ 80 লাখ আমাৰ মানে ইণ্ডিয়ান টুৰিষ্ট ইয়াতে অসমত ভিজিট কৰিছে গতিকে স্বাভাৱিকতে অসমৰ পৰিস্থিতি পৰিৱেশ যিমানে ভাল হৈ আহিছে টুৰিজমৰ শান্তিৰে পৰ্যটকসকল আহিব পাৰে পূৰ্বৰ সেই যি পৰিৱেশ সেই পৰিৱেশ আজিৰ দিনত নাই হয় কিন্তু কথাটো হৈছে তেওঁলোক ইয়ালৈ আহিব টুৰিষ্ট হিচাপে আহিব যিখিনি আমাৰ পৰম্পৰাগত ডেষ্টিনেশ্যন সেইখিনিলৈ যাবই কামাখ্যা কাজিৰঙা ইত্যাদি ইত্যাদি তাৰ বাহিৰেও আমি অন্য ৰাজ্য যেনেকৈ পৰ্যটনটোক উদ্যোগ হিচাপে ডেভেলপ কৰি তেওঁলোক লাভান্বিত হৈছে ৰেভিনিউ আৰ্ণ কৰিছে অসমত কৰিবলগীয়া বহুখিনি আছে নহয় জানো আপুনি কাজিৰঙালৈ পৰ্যটক সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখন অহাৰ পিছত 2022 চনৰ পৰা আমাৰ টুৰিজিম ছেক্টৰটো আমি ইণ্ডাষ্ট্ৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু ইণ্ডাষ্ট্ৰী ছেক্টৰ ডিক্লেয়াৰ কৰা হোৱাৰ পিছত যেনেকুৱাকৈ এটা উদ্যোগ বনালে যেনেকুৱা ছাবচিডি পায় ট্ৰেন্সপৰ্ট ছাবচিডি ইলেক্ট্ৰিচিটি ছাবচিডি ইনফ্ৰাষ্ট্ৰাকচাৰ ছাবচিডি আৰু যাৰ কাৰণে অসমতো যিসকলে টুৰিজিম ইণ্ডাষ্ট্ৰী গ্ৰ' কৰিব খোজে তেওঁলোকক ছাবচিডিয়াৰী ব্যৱস্থা কৰা হৈছে আৰু যাৰ ফলস্বৰূপে হাইট গ্ৰুপ অফ ইণ্ডিয়া তেওঁলোকে 5 ষ্টাৰ হোটেল ইতিমধ্যে নিৰ্মাণ কৰি আছে টাটা গ্ৰুপে নিৰ্মাণ কৰি আছে আৰু স্বাভাৱিকতে ফৰেন টুৰিষ্টৰ ফ্ল' যিমানে বাঢ়ি আহিবগৈ তেওঁলোকে একমোডেশ্যন লাগিব যদি আমাৰ যদি একমোডেশ্যন যথেষ্ট নহয় ইণ্ডিয়ান টুৰিষ্টৰ কাৰণে আমাৰ যিমানবোৰ ষ্টাৰ হোটেল আছে বা গুৱাহাটীত যিমানবোৰ হোটেল আছে বা ডিব্ৰুগড়ত কিন্তু আমি দেখিছোঁ যে কাজিৰঙাকে হওক বা অন্যান্য স্থানত এটা 5 ষ্টাৰ হোটেল আমি বনোৱাৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ যিহেতু আমাৰ টি টুৰিজিমৰ কথা আহি পৰে কাৰণ অসমত সোমোৱাৰ লগে লগে মানুহৰ ধাৰণা আহি পৰে যে চাহ গছেৰে যিহেতু ভৰপূৰ গতিকে টি টুৰিজিমৰ কাৰণে ইতিমধ্যে কেইবাটাও ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা হৈছে আৰু টি টুৰিজিমৰ লগত যাতে কাজিৰঙাক যাতে আমি মাৰ্চ কৰি দিব পাৰোঁ কাৰণ অকল মানুহে যেতিয়া আহে ডেষ্টিনেশ্যন এটা ডেষ্টিনেশ্যনকে নাহে এতিয়া অসমত এনেকুৱা এটা মানে ভাল পৰিৱেশ আহিলে আপুনি এয়াৰপৰ্টৰ পৰা যেতিয়া আহিব আৰু আপোনাক যদি আমাৰ যিসকল মানে পাইলটসকলে যদি আপোনাক যদি কয় যে কাজিৰঙা যোৱাৰ আগে আগে মৰিগাঁৱত যদি জোঙাল বলহৰ যদি প্ৰজেক্টটো চাই যায় এইটো ডিপেণ্ড কৰিব সেইজনৰ ওপৰত পাইলটজনৰ ওপৰত কাৰণ কিয় আমাৰ বিভাগতকৈ তেওঁলোকে বেছি মানে কি পাৰ্চন বুলি মই ভাবোঁ কাৰণ কিয় তেওঁ ইচ্ছা কৰিলে কি কৰিব পাৰে মানুহজনক ডাইভাৰ্ট কৰি পেলাই যে মৰিগাঁৱলৈ এবাৰ সোমাই দিব পাৰে আল্টিমেটলি টুৰিজিমৰ এটা ডেষ্টিনেশ্যন পাই গ'ল আৰু তেখেতে যেতিয়া কাজিৰঙাত থাকিব তেওঁক অন দ্য ৱে যদি পাইলটজনে কয় আপুনি যিহেতু কাজিৰঙাত থাকি ৰাতিপুৱা চাফাৰী কৰাৰ পিছত দিনটো কাম নাথাকিব পৰৱৰ্তী সময়ত গতিকে একেলগে যিহেতু চৰাইদেউ মৈদামটো চাই আহে গতিকে আল্টিমেটলি ষ্টেক হোল্ডাৰ যিমানবোৰ আছে হোটেলে হওক বা টুৰিষ্ট এজেঞ্চি হওক সেইবোৰে আচলতে প্ৰমোশ্যন বহুত কৰিব পাৰে আৰু তেনেকুৱা আমি কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ